মা হয় কেতিয়া যেতিয়া গৰ্ভত ক্ৰমজন্মৰ দ্বাৰা গঠিত হয় এটি কন্যা শিশু সেই কন্যা শিশুটোৱে মা হয় এইটো কথা প্ৰথম দিনা কৈছোঁ ক্ৰমজমৰ দ্বাৰা গঠন শৈলীৰ কাৰণে জন্মতে মা হৈ আহে আমাৰ কন্যাসকল এতিয়া মা কেতিয়া হয় পৰিপূৰ্ণ মা হয় যেতিয়া সন্তানক সুস্থ সন্তানক সুন্দৰ মানুহ ৰূপে গঢ়ি তুলি পৰিপূৰ্ণ কৰে তেতিয়া পূৰ্ণ মা হয় এজনী মাকে সন্তান জন্ম দিলে কিন্তু সন্তানক জীৱন দৰ্শন নকৰালে জীৱনৰ শিক্ষা নিদিলে সদাচাৰ নিশিকালে তেতিয়াহ'লে মা হ'ব জানো নহ'ব